আজি মই তোমালোকৰ লগত উদাৰনৈতিক গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। আগৰ ক্লাছত যদি তোমালোকৰ মনত আছে, মই অলৰেডি উদাৰনৈতিক গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিছিলোঁ, তাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু আজি আমি তাৰ সেই বৈশিষ্ট্যসমূহ পুনৰ এবাৰ জাষ্ট ব্ৰাছ আপ কৰি চাম। তাৰপিছত আমি ইয়াৰ সমালোচনাখিনি কৰি চাম। তাৰপিছত আমি এলিটিষ্ট থিয়ৰীটোৰ বিষয়ে পাৰিলে অকণমান আমি আজি চাম। লিবাৰেল যিটো গণতান্ত্ৰিক ভাৱধাৰা বা লিবাৰেল ডেমক্ৰেচি বা উদাৰনৈতিক গণতন্ত্ৰ আমি পঢ়িছিলোঁ, তাত আমি কিছুমান বৈশিষ্ট্য পাইছিলোঁ। সেই বৈশিষ্ট্যবিলাক আমি কি দেখিছিলোঁ, যে কি কৈছিলোঁ যে সাৰ্বভৌমত্ব কাৰ ওচৰত থাকে, জনসাধাৰণৰ ওচৰত থাকে। গণতন্ত্ৰৰ গোটেই মূল বিষয়বস্তুটো হৈছে কি, যে জনসাধাৰণক আমি সকলো ক্ষমতা দিছোঁ। আমি গণতন্ত্ৰৰ প্ৰকাৰ বা গণতন্ত্ৰ কি বুলি ক'লে কি কওঁ, যে জনসাধাৰণৰ চৰকাৰ। ইয়াত সকলো মানুহকে আমি অংশগ্ৰহণ কৰিবলৈ সুবিধা দিওঁ। আৰু অকল অংশগ্ৰহণেই নহয়, তেওঁলোকে চৰকাৰৰ প্ৰতিটো প্ৰক্ৰিয়াতে অংশগ্ৰহণ কৰিব পাৰে আৰু চৰকাৰক সমালোচনা কৰিব পাৰে। সেইটো এটা ডাঙৰ প্লাছ পইণ্ট গণতন্ত্ৰৰ। গতিকে উদাৰনৈতিক গণতন্ত্ৰই কি কৈছে, যে গোটেই সাৰ্বভৌম ক্ষমতাটো তেওঁলোকে জনসাধাৰণৰ ওপৰত দি দিছে। গতিকে চৰকাৰটো জনসাধাৰণে চিলেক্ট কৰে, তেওঁলোকে ভোট প্ৰক্ৰিয়াৰ মাধ্যমেৰে জনসাধাৰণৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰে, আৰু এই প্ৰতিনিধিসকলৰ মাধ্যমেৰে তেওঁলোকে তেওঁলোকৰ চলাই নিয়ে। তাৰপিছতে লিবাৰেল যিটো গণতন্ত্ৰ বা উদাৰনৈতিক যিটো গণতন্ত্ৰ, এই উদাৰনৈতিক গণতন্ত্ৰটোৱে কি বিচাৰিছে, যে জনগণৰ বা জনসাধাৰণৰ যিটো ৰেচনেলিটি, ভাবিব পৰা যিটো শক্তি, বিবেক বা যিটো ভাবিব পৰা শক্তি, এই শক্তিটোৰ ওপৰত তেওঁলোকে বিশ্বাস কৰে যে মানুহ এটা ৰেচনেল হিউমেন বিংছ, আৰু মানুহে যিকোনো এটা কাম সদায় নিজৰ ভালৰ কাৰণে কৰে, নিজৰ বেয়াৰ কাৰণে সি কোনো কেতিয়াও কাম এটা নকৰে। লিবাৰেল গণতন্ত্ৰই কি দিছে, ৰেপ্ৰেজেণ্টেটিভ বা প্ৰতিনিধিত্বমূলক চৰকাৰৰ কথা কৈছে। প্ৰতিনিধিত্বমূলক চৰকাৰৰ এইকাৰণেই কৈছে যে ইয়াত জনসাধাৰণে প্ৰশাসনত অংশগ্ৰহণ কৰে। এতিয়া আজিকালি আমাৰ ইনডাইৰেক্ট ডেমক্ৰেচি। ইনডাইৰেক্ট ডেমক্ৰেচি এইকাৰণে যে সকলো মানুহে প্ৰত্যক্ষভাৱে গণতন্ত্ৰ বা চৰকাৰী প্ৰক্ৰিয়াবিলাকত অংশগ্ৰহণ কৰিব নোৱাৰে, যিটো আগৰ গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকত কৰিছিলে। কাৰণ তেতিয়া কি হৈছিলে, জনসংখ্যা কম আছিলে আৰু মানুহৰ প্ৰব্লেমছবিলাকো কম আছিলে। গতিকে তেওঁলোকৰ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই তেওঁলোকে এখন সৰু ফিল্ডত তেওঁলোকে মুকলি ফিল্ডত উপস্থিত হৈছিলে, আৰু তাত তেওঁলোকে হাত দাঙি পেলাই যিকোনো এটা ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছিলে। তাত সকলো মানুহকে কিন্তু অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱাও নাছিলে। সমাজত যিসকল মহিলা আছিলে, সেই মহিলাসকলক অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে, আৰু যিসকলক চাৰ্ফ বা স্লিভছ বুলি কোৱা হৈছিলে, দাস বুলি কোৱা হৈছিলে, এই দাসসকলকো অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে। গতিকে কোনে অংশগ্ৰহণ কৰিছিলে, যাৰ হাতত টকা পইচা আছিলে। মিলেতো শিক্ষাৰ অৰ্হতাৰ কথাও কৈছিলে, যে ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ হ'লে তেওঁলোকৰ এটা শিক্ষাৰ অৰ্হতাৰ প্ৰয়োজন। গতিকে সম্পত্তি আছিলে, সময় আছিলে, গতিকে এনেকুৱা মানুহেহে অংশগ্ৰহণ কৰিছিলে। গতিকে কম সংখ্যাৰ মানুহে অংশগ্ৰহণ কৰিছিলে। কিন্তু এতিয়া জনসংখ্যা বহুত বৃদ্ধি হ'ল, প্ৰত্যেক মানুহৰ নিজৰ নিজৰ কিছুমান কৰ্মকাৰ্য আছে বা কাম আছে, গতিকে তেওঁলোকে নকৰে। গতিকে এতিয়া তেওঁলোকে কি কৰিছে, ৰেপ্ৰেজেণ্টেটিভ গভৰ্ণমেণ্ট ফৰ্মত তেওঁলোকে কাম কাজবিলাক চলাই নিছে। তাৰোপৰি এই যিটো চৰকাৰ, এই চৰকাৰটো জনসাধাৰণৰ সন্মতিৰ ওপৰত প্ৰতিষ্ঠিত। জনসাধাৰণে তেওঁলোকক নিৰ্বাচিত কৰি আনিছে, আৰু জনসাধাৰণে তেওঁলোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে। যদি জনসাধাৰণৰ সমৰ্থন নাথাকে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব নোৱাৰে, তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰে। এনে শাসন ব্যৱস্থাত বা যিটো উদাৰনৈতিক গণতন্ত্ৰ, তাত কি বিচাৰিছে, যে জনসাধাৰণৰ ইনভলভমেণ্ট, জনসাধাৰণৰ পাৰ্টিচিপেশ্যন, সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো ইয়াত বিচৰা হৈছে। গতিকে জনসাধাৰণে যদি সক্ৰিয়ভাৱে চৰকাৰী প্ৰক্ৰিয়াটোত অংশগ্ৰহণ নকৰে, তেতিয়াহ'লে কি হ'ব, প্ৰশাসন চলোৱাত অসুবিধা হ'ব। তাৰোপৰি এই ধৰণৰ উদাৰনৈতিক গণতন্ত্ৰই জনসাধাৰণক কিছুমান অধিকাৰ আৰু কিছুমান পৌৰ স্বতন্ত্ৰতা দিছে, কিছুমান ৰাইটছ দিছে, অধিকাৰ দিছে, কিছুমান চিভিল লিবাৰ্টিজ দিছে। এই অধিকাৰসমূহ বা এইবিলাক নাপালে কি হ'ব, এজন ব্যক্তিয়ে নিজৰ পূৰ্ণাংগ বিকাশ কৰিব নোৱাৰে। এজন মানুহৰ বিকাশৰ কাৰণে তেওঁক কিছুমান অধিকাৰ লাগিব, কিছুমান স্বতন্ত্ৰতা লাগিব, কিছুমান সমতাৰ প্ৰয়োজন। গতিকে এই উদাৰনৈতিক গণতন্ত্ৰইহে এই বস্তুখিনি আমাক দিব পাৰে। যদি সমতা নাথাকে, ইকুৱেলিটি নাথাকে, সমাজখনত যদি মানুহৰ মাজত বিভাজন কৰা হয়, মানুহৰ মাজত পাৰ্থক্য থাকে, তেতিয়াহ'লে যথেষ্ট অসুবিধা হ'ব। তাৰোপৰি উদাৰনৈতিক গণতন্ত্ৰই সকলো মানুহৰ কমন গুড, সকলো মানুহৰ সমানে ভাল হোৱাটো বিচাৰে, বা এই ধৰণে তেওঁলোকে
এনেকুৱা কিছুমান কাম কৰে য'ত সকলো ধৰণৰ মানুহে উপকৃত হ'ব পাৰে। তাৰোপৰি ইয়াত কি কৰিছে তেওঁলোকে এটা নিৰপেক্ষ ন্যায়পালিকাৰ কথা কৈছে যে যদি ন্যায়পালিকা নিৰপেক্ষ নহয় তেতিয়াহ'লে তেওঁলোকৰ কাম কৰাত বা তেওঁলোকে ন্যায় দিয়াত অসুবিধা হ'ব, কাৰণ মানুহৰ আস্থা ন্যায়পালিকাৰ ওপৰত থাকিব লাগিব আৰু ন্যায়পালিকাই ন্যায় দিব। গতিকে এই ন্যায়ৰ ওপৰত যদি মানুহৰ আস্থা নাথাকে তেতিয়াহ'লে কিছু ধৰণৰ অসুবিধা বা প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এওঁলোকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত তেওঁলোকে বিশ্বাস কৰে, ডিচেন্ট্ৰেলাইজেশ্যনৰ পাৱাৰ। কাৰণ বিকেন্দ্ৰীকৰণ নহ'লে কি হ'ব, যেতিয়া ক্ষমতা এঠাইত থুপ খাই থাকিব তেতিয়া সি সদায় স্বেচ্ছাচাৰী শাসনত পৰিণত হ'ব। কিন্তু ক্ষমতা যেতিয়া পাৰ্কুলেট কৰিব তললৈকে, যেতিয়া বিকেন্দ্ৰীকৰণ কৰা হ'ব তেতিয়া সমাজৰ প্ৰত্যেকটা স্তৰে এই ক্ষমতাত এটা ভাগ পাব, ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে সুবিধা পাব। তেতিয়া গণতন্ত্ৰ খুব ভাল ধৰণে তেওঁলোকে চলাব পাৰিব বা ভালকৈ চলি যাব। এওঁলোকে এনেকুৱা ধৰণৰ আমি কিছুমান বৈশিষ্ট্য আমি আগৰ ক্লাছত অলৰেডি আলোচনা কৰিছিলোঁ, নিশ্চয় তোমালোকৰ এই কথাখিনি মনত আছে। মই আজি তোমালোকৰ লগত অকণমান জাষ্ট ব্ৰাছ আপ কৰি দিলোঁ। এতিয়া আমি চাওঁ যে এই উদাৰনৈতিক গণতন্ত্ৰৰ যিখিনি আমি বৈশিষ্ট্যতা দেখিলোঁ, সেই বৈশিষ্ট্যতাখিনি সঁচাকৈ আছে নে ই সমালোচনাৰ আৱৰ্ততো পৰিছে। কিছুমান লেখকে যদিও ইয়াৰ বৈশিষ্ট্যখিনিৰ কথা আমাৰ আগত দাঙি ধৰিছে, তেওঁলোকে ইয়াৰ কিছুমান ক্ৰিটিচিজমো আমাৰ আগত দাঙি ধৰিছে বা ইয়াক আমাৰ আগত সমালোচনা কৰিও তেওঁলোকে দেখুৱাইছে। প্ৰথম সমালোচনাটো তেওঁলোকে কি কৈছে, প্ৰথম সমালোচনাটোৰ কথা তেওঁলোকে কৈছে যে এই যিটো পপুলাৰ ছভাৰেনিটিৰ কথা যিটো তেওঁলোকে কৈছে, এই পপুলাৰ ছভাৰেনিটিৰ কনচেপ্টটো অলপমান ভেগ আৰু কনফিউজিং। ভেগ বুলি কেলৈ কৈছে যে উদাৰনৈতিক গণতন্ত্ৰই নিজেই কোনো এটা সুস্পষ্ট ধাৰণা আমাক দিব পৰা নাই, যে মানুহৰ যিটো জনপ্ৰিয় সাৰ্বভৌমতাৰ কথা কৈছে সেইটো অস্পষ্ট। কিহৰ কাৰণে অস্পষ্ট হৈছে? যে সঁচাকৈ জনসাধাৰণৰ হাতত সঁচাকৈ সাৰ্বভৌম ক্ষমতা আছেনে? আমি যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি কি দেখিবলৈ পাইছোঁ, যে আমি কি বুলি কৈছোঁ যে গণতন্ত্ৰ কিহৰ ওপৰত প্ৰতিষ্ঠিত? জনপ্ৰিয় সাৰ্বভৌমত্বৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু সঁচাকৈ সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰিছেনে? কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে আমি কি দেখিম যে এচাম মুষ্টিমেয় মানুহেহে ইয়াত আচলতে অংশগ্ৰহণ কৰি আছে। গতিকে যিটো সৰ্বসাধাৰণ মানুহে আমাক ক'ব বিচাৰিছে যে জনপ্ৰিয় সাৰ্বভৌমত্ব, পপুলাৰ ছভাৰেনিটি, এইটো এটা কাল্পনিক ভাৱধাৰা। কাৰণ আজিৰ বৰ্তমান যুগত আমাৰ যিমানবিলাক আমি যিখিনি মানুহ আছোঁ, আমি প্ৰত্যেকে সঁচাকৈ ৰাজনৈতিকভাৱে ইনক্লাইন নে? আমাৰ কাৰ ইমান সময় আছে? আমি নিজৰ কৰ্মজীৱনত আমি ব্যস্ত হৈ আছোঁ। ভোটৰ সময়ত আমি অলপ আলাপ আলোচনা কৰিলোঁ। আচলতে গোটেই বাগদৌৰডাল কাৰ হাতত আছে? মুষ্টিমেয় কেইজনমানৰ হাততহে আছে। গতিকে যদিও আমি কওঁ যে এইটো সাৰ্বভৌম জনপ্ৰিয়তাৰ কথা আমি কৈছোঁ বা উদাৰনৈতিক গণতন্ত্ৰৰ যিটো আমাক সকলোৰে ইনভলভমেণ্টৰ কথা কৈছে, সকলোৱে পাৰ্টিচিপেট কৰে এই কথাষাৰ কৈছে, কিন্তু এইটো এটা কাল্পনিক বা ভুল ধাৰণা। এতিয়া সকলো মানুহে ভোটাধিকাৰ পায়, ঠিকে আছে, ভোটাধিকাৰ চবেই পায়, সকলোৱে ভোট দিবলৈ যায়। কিন্তু আমি সকলোকে ভোট দিবলৈ দিলোঁ জানো? আমিতো সকলোকে ভোট দিবলৈ দিয়া নাই। আমি কিছুমান মানুহক বঞ্চিত কৰিলোঁ। কাক আমি বঞ্চিত কৰিলোঁ? যে আমি এটা ইয়াৰ এটা আমি ধৰি দিছোঁ যে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ভোটাধিকাৰ দিব নোৱাৰে। কিয় দিব নোৱাৰে? কাৰণ আমি ভাবোঁ যে তেওঁলোকৰ চিন্তাধাৰা বা চিন্তা কৰা শক্তি বা ভাল বেয়াটো বাচিব পৰা শক্তি তেতিয়ালৈকে তেওঁলোকৰ নাহে। গতিকে সেই মানুহখিনিক আমি ভোট দিবলৈ নিদিওঁ। বা কিছুমান ব্যক্তি যাক আমি মানসিকভাৱে ৰোগী বুলি ভাবোঁ, বা সেই মানুহবিলাককো আমি ভোট দিবলৈ নিদিওঁ। বা কিছুমান হেণ্ডিকেপ মানুহ আছে, বিভিন্ন কাৰণত তেওঁলোকে হয়তো ভোট দিব নোৱাৰে, বা কিছুমানক আমি দোষী সাব্যস্ত কৰিছোঁ বা তেওঁলোকে কিছুমান এনেকুৱা ক্ৰাইম কৰি থৈছে যিটো কথাৰ কাৰণে আমি তেওঁলোকক ভোটাধিকাৰ আমি নিদিওঁ। গতিকে এই ধৰণেৰে আমি যেতিয়া মানুহখিনিক বাছি পেলালোঁ,
তেতিয়াহ'লে সমাজত থকা সকলো মানুহে জানো ভোটাধিকাৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিলে এটা ডাঙৰ চাম বাদ পৰি নগ'ল জানো গতিকে তেতিয়াহ'লে জনপ্ৰিয় সাৰ্বভৌমতাৰ কথাটো ক'ত আহিল পপুলাৰ ছভাৰেণ্টি কনচেপ্টটো ক'ত আহিল ছভাৰেণ্টি বুলি কওঁতে সকলোকে আমি সমানে সুযোগ সুবিধাটো দিছোঁ কিন্তু এই ক্ষেত্ৰত কি দেখা গৈছে যে আমি কেৱল মুষ্টিমেয় কেইজনমান ব্যক্তিকহে আমি এই সুবিধাসমূহ দিছোঁ ঠিক তেনেকে আমি জনসাধাৰণৰ মানুহৰ যুক্তিকতাত আমি বেছি বিশ্বাস কৰিছোঁ যে সকলো মানুহে নিজৰ কাৰণে কিটো ভাল কিটো বেয়া জানে প্ৰত্যেকজন মানুহ ইণ্টেলেকচুৱেলি কেপেবল আৰু তেওঁ সকলো কথা ভাবিব পাৰে কিন্তু প্ৰত্যেকজন মানুহেই জুডিচিয়াছলি কাকো অন্যায় নকৰাকৈ সকলোৰে কল্যাণৰ কাৰণে ভাবে জানো মানুহৰ প্ৰকৃতিটো যদি আমি চাওঁ বা মানুহৰ নেচাৰটোৰ ফালে যদি আমি চাওঁ তেতিয়া আমি কি দেখোঁ যে মানুহৰ এটা স্বাৰ্থপৰ নেচাৰ আছে মানুহে সদায় ছেল্ফটো আগত ভাবে যে মোৰ কাৰণে আগতে কৰ মোৰ ল'ৰা ছোৱালীৰ কাৰণে আগতে কৰ মোৰ ঘৰখনৰ কাৰণে আগতে কৰ তাৰপিছতহে বেলেগ আহিব গতিকে যেতিয়ালৈকে মানুহৰ মাজত ছেল্ফ ভাৱটো থাকিব তেতিয়াহ'লে সি লোকৰ কাৰণে কেনেকৈ ভাবিব য়েছ মানুহ ৰেচনেল হিউমেন বিংছ মানুহৰ ভাবিব পৰা শক্তিটো আছে সেইকাৰণে মানুহ অন্য পশু পক্ষীতকৈ বেলেগ কিন্তু গণতন্ত্ৰই যিটো ক'ব বিচাৰিছে যে মানুহে নিজৰ উন্নতিৰ কথা বেছি চিন্তা কৰিব এইকাৰণে পাৰে যে মানুহ ৰেচনেল হিউমেন বিংছ কিন্তু সমালোচকসকলে আমাক ক'ব বিচাৰিছে যে এই ৰেচনেলিটিটোৰ ওপৰত তেওঁলোকৰ প্ৰশ্নবোধক চিন আহিছে যে সঁচাকৈ আমি কিমান লেভেললৈকে আমি সুচিন্তা কৰিব পাৰিছোঁ বা আমাৰ কেপাচিটি কিমান সেই কথাখিনি তেওঁলোকে আমাৰ আগত প্ৰশ্ন কৰিছে তাৰপিছত তৃতীয় সমালোচনাটো তেওঁলোকে কৰিছে যে উদাৰনৈতিক গণতন্ত্ৰই কমন গুড ফৰ কমন পিপল বুলি তেওঁলোকে কৈছে যে সকলোৰে কাৰণে কমন গুড যিটো বস্তু সকলোৰে লাভ হ'ব কিন্তু মানুহৰ নিডছ মানুহৰ ডিজায়াৰ্ছ চব বেলেগ বেলেগ একেখন ঘৰতে থাকিও ককাক ভায়েকৰ নিডছবিলাক বেলেগ হ'ব পাৰে গতিকে এখন সমাজত সকলো মানুহৰ একে নিডছ কেনেকৈ হ'ব গতিকে সৰ্বসাধাৰণৰ মংগলৰ কাৰণে কৰিবলৈ যাওঁতে সঁচাকৈ মংগল হৈছে নে সেই সমাজত থকা মুষ্টিমেয় কিছুমান ব্যক্তিয়েহে সেই সুযোগ বা সেই সুবিধাখিনি পাইছে সেই বস্তুটো আমি চাব লাগিব এওঁলোকে এইটোৱে সমালোচনা কৰিবলৈ চেষ্টা কৰিছে বা সমালোচকসকলে এইটোৱে আমাক কৈছে যে মানুহক আমি এনেকুৱা কিছুমান কমন বস্তু উলিয়াই লৈছোঁ যিটো সকলোৰে কাৰণে লাভজনক কিন্তু একেটা বস্তু সকলোৰে কাৰণে সেইটো হয়তো লাভজনক নহ'বও পাৰে মোৰ কাৰণে এই বস্তুটোৱে মোৰ ঘৰখনত বা মোৰ কাৰণে এইটো বস্তু ভাল কিন্তু বেলেগৰ কাৰণে সেইটো ভাল নহ'ব পাৰে গতিকে কমন গুড ফৰ অল কমন পিপল সেইটো সেই কনচেপ্টটো এই সমালোচকসকলে সমালোচনা কৰি পেলাই তেওঁলোকে কৈছে যে এইটো এখন ছ'চাইটিৰ কাৰণে কোনো বস্তু মানে একে কমন ইণ্টাৰেষ্ট কেতিয়াও থাকিব নোৱাৰে প্ৰত্যেক ব্যক্তিৰে ইণ্টাৰেষ্ট বেলেগ বেলেগ হ'বই একৰ্ডিং টু দেয়াৰ নিডছ একৰ্ডিং টু দেয়াৰ কেপাচিটি নিডছ ইণ্টাৰেষ্টবোৰ ভেৰি কৰিব গতিকে চব মানুহে চব বস্তুকে একেধৰণে মানি নলয় মাপকাঠিটো সকলোৰে বেলেগ বেলেগ হ'ব কোনোবাই এই ধৰণে ভাবিব কোনোবাই বেলেগ ধৰণে ভাবিব যিকোনো একেটা বস্তুৱে বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা তাক বিশ্লেষণ কৰা হ'ব বিশ্লেষণ কৰি তাক ভাবা হ'ব বা তাৰ উত্তৰ ওলোৱা হ'ব গতিকে সকলোৰে কাৰণে সমানে ভাল হৈছে বুলি এইটো আমি ক'ব নোৱাৰোঁ ৰাজনৈতিক যিটো সমতাৰ কথা কৈছে এওঁলোকে কৈছে যে ৰাজনৈতিক সমতাটো এটা কাল্পনিক দৃষ্টিভংগী কাৰণ আমাৰ যিটো উদাৰনৈতিক গণতন্ত্ৰ আছে এই উদাৰনৈতিক গণতন্ত্ৰটোৱে আমাক যিটো ৰাজনৈতিক সমতাৰ কথা কৈছে যে এইটো একেবাৰে কাল্পনিক এই বুলি কোৱা কৈছে যে এজন মানুহৰ ইণ্টেলেকচুৱেল কেপাচিটি থাকিব পাৰে বা তেওঁলোকৰ এটা বস্তুক চোৱাৰ দৃষ্টিভংগী বেলেগ হ'ব পাৰে কিন্তু একে কেতিয়াও নহয় ইণ্টেলেকচুৱেল মানুহ বা এটা বস্তু চিন্তা কৰাৰ শক্তি গোটেইকেইজন ব্যক্তিৰ এখন সমাজত থাকিব পাৰে কিন্তু যিটো এপ্ৰ'চ হ'ব যিটো ধৰণে তেওঁলোকে চাব সেইটো কিন্তু বেলেগ বেলেগ হ'ব গতিকে একেধৰণে তেওঁলোকে কেতিয়াও বিশ্লেষণ নকৰে যেতিয়াই বস্তুটো বেলেগ এংগেলৰ পৰা তেওঁলোকে বিশ্লেষণ কৰিব তেতিয়াই কি হ'ব ইয়াত এটা বিভাজন আহি পৰিব গতিকে যিটো একেধৰণৰ বুলি তেওঁলোকে ক'ব বিচাৰিছে সেইটো এটা কাল্পনিক দৃষ্টিভংগী এইটো কেতিয়াও একে হ'ব নোৱাৰে প্ৰত্যেকখন সমাজতে
ৰাজনৈতিক সমাজে হওক বা যি সমাজেই নহওক ইয়াত কি হয় সদায় কিছুমান শ্ৰেণী থাকে, শ্ৰেণী বিভাজন থাকে। এই শ্ৰেণী বিভাজনটো কেনেকৈ হয়, ইয়াত কিছুমান এলিট ক্লাছ থাকে আৰু এই এলিট ক্লাছটোৱে শাসন কৰে। এলিট ক্লাছ মানে সম্ভ্ৰান্ত ক্লাছ। প্ৰত্যেক সমাজত ই ৰাজনৈতিক সমাজেই হওক বা ই সামাজিক সমাজেই হওক বা অৰ্থনৈতিক সমাজেই হওক, আমি আৰ্থিক দিশৰ পৰা চাওঁ বা আমি ছ'চিয়েল এংগেলৰ পৰা চাওঁ বা আমি পলিটিকেল ফিল্ডৰ পৰা চাওঁ, প্ৰত্যেকখন সমাজতে দুটা শ্ৰেণী সদায় থাকে। যিটো কাৰ্ল মাৰ্কছে তেওঁৰ থিয়ৰিত কৈ গৈছিল যে হেভছ এণ্ড দ্য হেভ নটছ। এতিয়া এই যে দুটা শ্ৰেণী থাকিলে, এটা শ্ৰেণীক আমি সম্ভ্ৰান্ত শ্ৰেণী বুলি কওঁ, এলিট ক্লাছ বুলি কওঁ, আৰু আনটো শ্ৰেণীৰ ওপৰত তেওঁলোকে তেওঁলোকৰ শাসন চলায় আৰু সময়মতে সেইটো শাসন গৈ পেলাই শোষণতো পৰিণত হ'ব পাৰে। গতিকে সদায় কি দেখা গৈছে যে সমাজত থকা এটা মুষ্টিমেয় ব্যক্তিয়েহে আল্টিমেটলি গোটেই সমাজখনৰ ওপৰত তেওঁলোকৰ অধিপত্যতা তেওঁলোকে চলাই নিয়ে বা তেওঁলোকৰ তেওঁলোকৰ শাসন কাৰ্য তেওঁলোকে চলাই নিয়ে। গতিকে আমি যিটো উদাৰনৈতিক গণতন্ত্ৰই যিটো ক'বলৈ বিচাৰিছে যে সকলো মানুহকে আমি সমান ৰাজনৈতিক সুবিধা দিছোঁ, এইটো এটা কাল্পনিক ভাৱধাৰা। কিয়নো সমাজত থকা যিবিলাক এৰিষ্ট্ৰক্ৰেট ক্লাছ, এই এৰিষ্ট্ৰক্ৰেট ক্লাছটোৱে সদায় তেওঁলোকৰ সুযোগ সুবিধাখিনি প্ৰয়োগ কৰি পেলাই, তেওঁলোকৰ হাতত সুযোগ আছে, তেওঁলোকৰ হাতত সুবিধা আছে, তেওঁলোকৰ অকল সুযোগ সুবিধাই নহয়, তেওঁলোকৰ হাতত নিজৰ কিছুমান কেপাচিটি আছে, তেওঁলোকৰ নিজৰ কিছুমান কোৱালিটি আছে, যিটো কোৱালিটিৰ কাৰণে তেওঁলোকে নিজকে লিডাৰ হিচাপে প্ৰজেক্ট কৰিব পাৰিছে বা তেওঁলোকে নিজকে লিডাৰ বুলি ক'ব পাৰিছে। গতিকে এইকাৰণে তেওঁলোকে কি কৰিছে, তেওঁলোকে ডিচিশ্যন মেকিং প্ৰক্ৰিয়াটোত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছে। কোৱাত কৈছোঁ যে সকলো মানুহে অংশগ্ৰহণ কৰে, কিন্তু আচলতে সকলো মানুহে অংশগ্ৰহণ নকৰে। ইয়াত এচাম লোকহে আছে যি গোটেই শাসন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰি আছে। গতিকে উদাৰনৈতিক গণতন্ত্ৰই যিটো ক'ব বিচাৰিছে যে সমাজত উদাৰনৈতিক গণতন্ত্ৰই সকলোকে সমান ৰাজনৈতিক সুবিধা দিছে বা সুযোগ দিছে, সেইটো এটা কাল্পনিক দৃষ্টিভংগী। এটা কথা আমি সকলোৱে সন্মত যে গণতন্ত্ৰত সকলো মানুহে অংশগ্ৰহণ কৰিব পাৰে, অংশগ্ৰহণ সকলো মানুহে ঠিকেই কৰে, কিন্তু আচল ডিচিশ্যন মেকিং প্ৰক্ৰিয়াটোত কিন্তু সদায় দেখা গৈছে যে মুষ্টিমেয় কেইজনমান ব্যক্তিয়েহে ইয়াত অংশগ্ৰহণ কৰিছে। যেতিয়া সকলো মানুহে অংশগ্ৰহণ কৰে তেতিয়া আমাৰ যিটো গণতন্ত্ৰ, সেই গণতন্ত্ৰটো কি হয়, গণতন্ত্ৰত নাথাকি পেলাই তেওঁলোকে ক'ব বিচাৰিছে যে এইটো এটা মবক্ৰেচিলৈ টাৰ্ণ হয়, তাৰমানে সকলো মানুহে অংশগ্ৰহণ কৰিলে। গতিকে সকলো মানুহে যেতিয়া অংশগ্ৰহণ কৰে তেতিয়া প্ৰথম কথা যিকোনো এটা ডিচিশ্যন, যিকোনো এটা সিদ্ধান্ত আমি সোনকালে ল'ব নোৱাৰোঁ বা ভালকৈ আমি ল'ব নোৱাৰোঁ, আৰু এইটোৱে কি কৰে, ডেমক্ৰেচি ছাকচেছফুল নকৰে বা গণতন্ত্ৰক সাফল্য নকৰি পেলাই এই গণতন্ত্ৰক আৰু দুধুৰ মুধুৰলৈ বা গণতন্ত্ৰক আৰু খেলি মেলিলেহে ঠেলা মাৰি দিয়ে। আমাৰ যিসকল ৰাজনৈতিক নেতা আছে, তেওঁলোক ৰাজনৈতিক নেতা কিহৰ কাৰণে হ'ব পাৰে, কাৰণ তেওঁলোকৰ আনৰ তুলনাত তেওঁলোকৰ ৰাজনৈতিক দৃষ্টিভংগী বেলেগ, তেওঁলোকৰ বুদ্ধিমত্তা বেলেগ। গতিকে তেওঁলোকৰ এই বুদ্ধিমত্তাক খুটুৱাই পেলাই তেওঁলোকৰ নিজৰ ভাৱধাৰা তেওঁলোকে আনৰ ওপৰত জাপি দিব পাৰিছে বা আনৰ ওপৰত জাপি দিবলৈ তেওঁলোক ছাকচেছফুল হৈছে। গতিকে তেওঁলোকে সদায় মানুহক বিচলিত কৰি, মিছলিড কৰি তেওঁলোকৰ ফাললৈ ভোটটো লৈ যাব পাৰে। কাৰণ আমি যদি চাওঁ তেতিয়া দেখিম যে যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচন হোৱাৰ ছমাহ এবছৰ আগৰ পৰাই অধিষ্ঠিত চৰকাৰ বা অন্যান্য ৰাজনৈতিক দলে তেওঁলোকে কি কৰে, তেওঁলোকৰ ৰাজনৈতিক ইস্তাহাৰ তেওঁলোকে উলিয়ায়, আৰু এই ৰাজনৈতিক ইস্তাহাৰত তেওঁলোকে কি কৰে, মানুহক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে, বিভিন্ন ধৰণৰ আঁচনিবিলাক উলিয়াই, বিভিন্ন ধৰণৰ স্কিমছবিলাক উলিয়াই, আৰু এই আঁচনিবিলাকৰ মাধ্যমেৰে বা স্কিমছবিলাকৰ মাধ্যমেৰে তেওঁলোকে কি কৰে, জনসাধাৰণক আকৰ্ষিত কৰিবৰ কাৰণে চেষ্টা কৰে, আৰু আল্টিমেটলি ৰাজনৈতিকভাৱে সক্ৰিয় হ'লেও বেছিভাগ মানুহে ৰাজনৈতিকভাৱে এৱেৰ নহয়। তেওঁলোকক কোনোবাই পথ দেখুৱাই দিছে, তেওঁলোকে সেই ৰাস্তাতে চলি গৈছে বা সেই ৰাস্তাৰ মতে গৈছে, গতিকে তেওঁলোকৰ পৰা ভোটটো লৈ লয়, আৰু লোৱাৰ পিছত তেওঁলোকে নিৰ্বাচনত জিকি আহি পেলাই তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত যিবিলাক কথা প্ৰমিছ কৰিছিলে সেইবিলাক কথা তেওঁলোকে আকৌ পিছৰ 5 বছৰৰ কাৰণে শ্বেলফত ভৰাই থৈ দিলে, আৰু তাৰপিছত আকৌ ইলেকশ্যনৰ আগে আগে আহিলে। আমাৰ অসমীয়াত এটা কথা বা ইংলিছত এটা কথাই আছে যে পাব্লিক মেমৰি শ্বৰ্ট। গতিকে
তাৰ আগতে 5 বছৰ আগতে কি প্ৰতিশ্ৰুতি দি গৈছিলে আমি সেইটো পাহৰিলো আৰু নতুন প্ৰতিশ্ৰুতিৰ আমি আগবাঢ়ি ললো গতিকে আমি আকৌ ভোট দিলো বাৰম্বাৰ আমি একেখিনি ভুলকে কৰি আছো গতিকে আমি পাৰ্টিচিপেট ঠিকই কৰিছো কিন্তু আসলতে আসল পাৰ্টিচিপেশ্যনটো কোনে কৰিছে মুষ্টিমেয় কেইজন ব্যক্তিয়েহে আমাক এই পাৰ্টিচিপেশ্যনটো কৰাই আছে বা আমাক নচুৱাই থাকিব পাৰিছে পাব্লিক অপিনিয়ন জনমত এই জনমতটো কোনে নিয়ন্ত্ৰণ কৰে চৰকাৰে নিয়ন্ত্ৰণ কৰে ডেমক্ৰেচিত কি হৈছে পাব্লিক অপিনিয়নে বহুত মেটাৰ কৰে জনমতৰ ওপৰত চৰকাৰ গঠন কৰা হয় কিন্তু এই চৰকাৰৰ আমাৰ যিসকল সমালোচক এই সমালোচকে এই কথাটো তেওঁলোকে নামানে তেওঁলোকে কৈছে যে চৰকাৰৰ হাতত অফুৰন্ত টকা আছে চৰকাৰৰ হাতত অফুৰন্ত সম্পদ আছে গতিকে এইবিলাকৰ মাধ্যমেৰে তেওঁলোকে কি কৰিছে পাব্লিক মতামত জনমত তেওঁলোকে নিজৰ ফালে তেওঁলোকে লৈ আনিব পাৰে বা তেওঁলোকে জনমত বিপৰীতে নিয়াব পাৰে গতিকে তেওঁলোকৰ ৰিচোৰ্চ তেওঁলোকৰ টকা পইচা ইত্যাদি ইত্যাদি মাধ্যমেৰে তেওঁলোকে কি কৰিব পাৰিছে জনমতক বিচলিত কৰিব তেওঁলোকে পাৰিছে আমি কৈছো যে গণতন্ত্ৰৰ আৰু এটা ডাঙৰ বৈশিষ্ট্য আমি কি পাইছিলো যে আমি চৰকাৰক প্ৰতিবাদ কৰিব পাৰোঁ কিন্তু এই প্ৰতিবাদ প্ৰক্ৰিয়াটোৱে কি কৰিব পাৰে সমাজত অস্থিৰতা আনিব পাৰে ইনষ্টেবিলিটি আনিব পাৰে আমি নিজে ভোট দি পেলাই আমি নিজৰ পছন্দ মতে আমি চৰকাৰ বাছি ল'লোঁ কিন্তু তাৰপিছত কিবা কিবি কাৰণত আমি দেখিলোঁ যে আমাৰ এই চৰকাৰ পছন্দ হোৱা নাই তেতিয়া আমি কি কৰিব পাৰোঁ যে আমি তেওঁলোকক ভোট নিদিব পাৰোঁ ভোট নিদি পেলাই আমি কি কৰিব পাৰোঁ চৰকাৰক আমি গুচাবৰ কাৰণে চেষ্টা কৰোঁ এতিয়া আমি যদি ভাৰতবৰ্ষৰ এটা উদাহৰণ লওঁ ভাৰতবৰ্ষত আমি কি দেখিবলৈ পাইছোঁ যে ইয়াত ইলেকশ্যনৰ নামত বহুত টকা খৰচ হয় কিন্তু ভাৰতবৰ্ষখন এখন দুখীয়া দেশ গতিকে এবাৰ বহুত টকা খৰচ কৰাৰ পিছত যেতিয়া আমি নিৰ্বাচন পাতিলোঁ পতাৰ পিছত নিৰ্বাচনত আমাৰ ইয়াৰ যিটো ম্যাদ সাধাৰণতে এইটো 5 বছৰৰ কাৰণে তো 5 বছৰ কাল উকলি যাওঁতে আমি কি কৰিছোঁ আকৌ নতুনকৈ নিৰ্বাচন পাতিব খুজিছোঁ তেতিয়াহ'লে টকা পইচা খৰচ নহ'ল জানো এই টকা পইচাৰ বাৰ্ডেনটো কাৰ ওপৰত পৰিব জনসাধাৰণৰ ওপৰতেই পৰিব গতিকে এই গণতন্ত্ৰই জনসাধাৰণক চৰকাৰক গুচোৱাৰ যিটো অধিকাৰ দিছে সেইটোৱে এই সমালোচকসকলে ভাবে যে ইনষ্টেড অফ ষ্টেবিলিটি অনাতকৈ কি কৰিব ই আৰু মানুহৰ মাজত বিভ্ৰান্তৰ সৃষ্টি কৰিব আৰু এটা সমাজখনক এটা অচল অৱস্থালৈ তেওঁলোকে ঠেলি দিব আমাৰ সমাজখন যিটো এখন আমি ভাৰতীয় সমাজ বুলি কওঁ বা আমাৰ যিখন সমাজ আমাৰ এই যিসকল উদয়নৈতিক গণতন্ত্ৰ যোনে বিশ্বাস কৰে তেওঁলোকে কি কৈছে যে আমাৰ সমাজখনত বিভিন্ন ধৰণৰ শ্ৰেণী আছে গতিকে এই শ্ৰেণীটো থকাৰ কাৰণে আমাৰ সমাজখনক আমি বিভিন্ন স্তৰত ডিভাইড কৰিছোঁ আমাৰ ক্লাছ ছিষ্টেম আছে আমাৰ কাষ্ট ছিষ্টেম আছে গতিকে এই যে ডিভিজনটো আছে এই ডিভিজনটো থকাৰ কাৰণে আমি যিটো ৰাজনৈতিক হাৰমনি আনিবৰ কাৰণে চেষ্টা কৰিছোঁ এই ৰাজনৈতিক একতা অনাটো অকণমান অসুবিধা হয় কাৰণ এখন সমাজত যেতিয়া বিভিন্ন সম্প্ৰদায়ৰ লোকে বসবাস কৰে এখন সমাজত যেতিয়া আমি ক্লাছ ছিষ্টেমত ভাগ কৰি পেলাইছোঁ তেতিয়া আমি কি দেখোঁ যে প্ৰত্যেকটা ক্লাছৰ নিজৰ নিজৰ কিছুমান এছপিৰেশ্যনছ থাকে আশা আকাংক্ষা থাকে সেই আশা আকাংক্ষাবোৰ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰে গতিকে এইখিনি যেতিয়া তেওঁলোকে সলভ কৰিবলৈ চেষ্টা কৰে বা সেইখিনি পূৰণ কৰিবলৈ যায় তেতিয়া সেই ক্লাছত থকা বিভাজনটোৰ কাৰণে তেওঁলোকৰ মাজত কনফ্লিক্ট হ'ব গতিকে ছ'চাইটিখনত অৰ্ডাৰ নাথাকিব বৰং তাত কি হ'ব এটা কেঅছৰহে সৃষ্টি হ'ব আমাৰ যিসকল আচৰণবাদ এই আচৰণবাদসকলেও এই উদয়নৈতিক গণতন্ত্ৰক তেওঁলোকে সমালোচনা কৰিছে তেওঁলোকে কি কৈছে যে তেওঁলোকে ব্যক্তিক তেওঁলোকে কি কৰিছে ছিষ্টেমটোত তেওঁলোকে যিটো ৰাজনৈতিক প্ৰক্ৰিয়া তেওঁলোকে সেই ছিষ্টেমটোত তেওঁলোকে কি কৰিছে ব্যক্তিক তেওঁলোকে কেন্দ্ৰ কৰি তেওঁলোকে কথাখিনি কৈছে বা তেওঁলোকক কেন্দ্ৰ কৰি ধৰিছে আৰু কৈছে যে ব্যক্তি এজনে তেওঁলোকৰ আচৰণৰ মাধ্যমেৰে তেওঁলোকে কি কৰিছে নিজৰ গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিব বা তেওঁলোকে তাক ধৰি ৰাখিব কিন্তু তেওঁলোকে কি কৈছে যে এজন ব্যক্তিক কেন্দ্ৰ কৰি যিটো তেওঁলোকে ছিষ্টেম ক্ৰিয়েট কৰিব বিচাৰিছে সেইটো তেওঁলোকে কৈছে যে এইটো এটা ইম্পচিবল কথা
ইয়াত সকলো মানুহে অংশগ্ৰহণ কৰিব নোৱাৰে অংশগ্ৰহণ কৰিছে ঠিকেই কিন্তু সকলো মানুহে এটা একজেক্ট এটা প্ৰক্ৰিয়াত তেওঁলোক আহিব নোৱাৰে বস্তুটো কোনে আনি দিব কেইজনমান লিডাৰে আনি দিব গতিকে ব্যক্তিকেন্দ্ৰিক যিটো ভাৱধাৰা উদাৰনৈতিক গণতন্ত্ৰই আমাৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে এই বিহেভিয়াৰিষ্টসকলে তেওঁলোকে কি ক'ব বিচাৰিছে যে এইটো একেবাৰে সম্পূৰ্ণৰূপে সত্য নহয় বৰং এচাম লোকে ক'ব বিচাৰিছে যে যিসকল নেতা থাকিব যিসকল লিডাৰ থাকিব এইসকলেহে এইটো কৰিব পাৰিব উদাৰনৈতিক গণতন্ত্ৰক এওঁলোকে সমালোচনা কৰিছে যে এইটো আনৰিয়েলিষ্টিক বুলি কেলে কৈছে যে মানুহক আমি তেওঁলোকে বেছি ৰেচনেল হিউমেন বিংছ বুলি কৈছে যে মানুহৰ ভাৱ শক্তি বা ভাবিব পৰা শক্তিটো খুব বেছি ষ্ট্ৰং গতিকে মানুহ খুব ৰিয়েলিষ্টিক কিন্তু বেচিকেলি মানুহবিলাক ইমান ৰিয়েলিষ্টিক নহয় গতিকে ইয়াত তেওঁলোকে কি কৰিছে মানুহৰ নেচাৰটো বা মানুহৰ প্ৰকৃতিটো বা মানুহে সঁচাকৈনো কেনেধৰণে বিচাৰিছে বা কি বিচাৰিছে এই গোটেই বস্তুখিনি কিন্তু তেওঁলোকে ভালকৈ ভাবি চিন্তি চোৱা নাই তেওঁলোকে কি বিচাৰিছে এই যিটো উদাৰনৈতিক গণতন্ত্ৰ এই উদাৰনৈতিক গণতন্ত্ৰই কিহৰ ওপৰত গুৰুত্ব দিছে তেওঁলোকে গণতান্ত্ৰিক প্ৰমূল্যবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছে গতিকে গণতান্ত্ৰিক প্ৰমূল্যৰ ওপৰত গুৰুত্ব দি পেলাই তেওঁলোকে গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া মেকানিজম সেই প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁলোকে বিশেষ গুৰুত্ব দিয়া নাই গতিকে এখন সমাজ আমাৰ যিসকল বিহেভিয়াৰেল চাইণ্টিষ্ট আছে বিহেভিয়াৰেল চাইণ্টিষ্টসকলে কৈছে যে আমি যিবিলাক প্ৰমূল্য আমি বাছি উলিয়াইছোঁ সেই প্ৰমূল্যবিলাকক আমি ইম্পৰ্টেঞ্চ দিব লাগিব ভেলিউজ প্ৰমূল্য যিবিলাক আমি বাছি উলিয়াইছোঁ সেই মানুহৰ বিহেভিয়াৰেল ছিষ্টেমটো যেতিয়া আমি পঢ়িছিলোঁ বিহেভিয়াৰেল থিয়ৰী যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি পাইছিলোঁ যে মানুহৰ চৰিত্ৰটোৰ ওপৰত বিশ্লেষণ কৰোঁতে পাইছিলোঁ যে আমি কিছুমান প্ৰি প্লেন বা প্ৰি নোটেড ভেলিউজৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ গতিকে ইয়াতো তেওঁলোকে কি কৈছে যে আমি ভেলিউজবিলাকৰ ওপৰত আমি গুৰুত্ব দিছোঁ কিন্তু এই ভেলিউজবিলাকৰ ওপৰত গুৰুত্ব দিওঁতে সেই ভেলিউজবিলাক কিটো মেকানিজমত চলি যাব কি ধৰণে যাব সেই বস্তুটোৰ ওপৰতো আমি আচলতে গুৰুত্ব দিব লাগে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৱে উদাৰনৈতিক গণতন্ত্ৰত কি দেখি কৈছে যে তেওঁলোকে গণতান্ত্ৰিক যিটো ৰাজনৈতিক ব্যৱস্থা আৰু যিটো কেপিটেলিষ্ট ইকনমিক ছিষ্টেম এই দুটাৰ মাজত তেওঁলোকে কোনো ডিফাৰেঞ্চ দেখা নাই গতিকে গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা আৰু যিটো কেপিটেলিষ্ট অৰ্থনৈতিক ব্যৱস্থা এইটোৰ মাজত ডিফাৰেঞ্চ এটা আছে সেই ডিফাৰেঞ্চটো যেতিয়ালৈকে তেওঁলোকে আনিব নোৱাৰিব বা নেদেখিব তেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ কাম কৰিব নোৱাৰিব যিটো উদাৰনৈতিক ছিষ্টেম উদাৰনৈতিক গণতন্ত্ৰ এইটোৱে জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু আমাৰ যিসকল মডাৰ্ণ ৰাইটাৰ্ছ আছে কণ্টেম্পৰেৰী ৰাইটাৰ্ছ যেনেকৈ হাৰ্বাৰ্ট মেকক্লস্কে তেওঁলোকে কৈছে যে পাৰ্টিচিপেশ্যনটো লাগিব ঠিকেই কিন্তু তেওঁলোকে কৈছে যে নন পাৰ্টিচিপেশ্যনো এটা কেতিয়াবা প্ৰয়োজন কাৰণ কেতিয়াবা কি হয় আমি ভোট দি পেলাই কি কৰিব পাৰোঁ কেতিয়াবা আমি মানে ভাল এজন ব্যক্তিক আমি হয়তো বাচিব নোৱাৰিব পাৰোঁ কিন্তু কেতিয়াবা কি হয় আমিতো পাৰ্টিচিপেট কৰিছোঁ আমি ভোট দিবলৈ যাম গতিকে তেতিয়া এটা খেলি মেলিৰ সৃষ্টি হ'ব পাৰে গতিকে পলিটিক্সটো কেতিয়া ভালকৈ চলিব যেতিয়া যিসকল মানুহে অংশগ্ৰহণ কৰিছে সেই অংশগ্ৰহণকাৰীসকলে কি বিচাৰিছে কেনেকৈ বিচাৰিছে সেই বস্তুখিনি তেওঁলোকে সুস্পষ্টভাৱে বা ভালকৈ তেওঁলোকে বুজি পাব লাগিব যেতিয়ালৈকে তেওঁলোকে ভালকৈ বুজি নাপায় বা নোৱাৰিব তেতিয়াহ'লে তেওঁলোক কিন্তু বিপথে পৰিব আমাৰ যিটো উদাৰনৈতিক গণতন্ত্ৰ আছে তেওঁলোকক মই আগতে কৈছোঁ যে তেওঁলোকে ৰাজনৈতিক সমতাৰ ওপৰত বিশ্বাস কৰে কিন্তু ৰাজনৈতিক সমতাটো সম্পূৰ্ণভাৱে সম্ভৱপৰ নহয় বহুত ক্ষেত্ৰত কিয়নো সকলো মানুহে সমান ধৰণে গোটেই বস্তুবিলাক বুজি নাপাব পাৰে আৰু সকলো মানুহকে যদি আমি সিদ্ধান্ত ল'বলৈ এৰি দিওঁ তেতিয়াহ'লে ই হয়তো এটা অৰাজকতাৰহে সৃষ্টি কৰিব সেইকাৰণে বস্তুখিনি কৰোঁতে আমি হয়তো ভাবি চিন্তি ভাল ধৰণে আমি কৰিব লাগিব এইবিলাক হৈছে ইয়াৰ কিছুমান সমালোচনা গতিকে উদাৰনৈতিক গণতন্ত্ৰ আমি যিবিলাক বৈশিষ্ট্য দেখিছিলোঁ এই উদাৰনৈতিক গণতন্ত্ৰৰ বৈশিষ্ট্যখিনিৰ ওপৰত বেছ কৰি ভিত্তি কৰি ইয়াক কিছুমান সমালোচনা কৰা হৈছে এতিয়া আমি নেক্সটটো চাওঁ
এলিট থিয়ৰী থিয়ৰীটোৱে কি কৈছে যে গণতন্ত্ৰৰ সম্ভ্ৰান্তবাদী ধাৰণাটো কি এলিট মানে কি সম্ভ্ৰান্ত বুলি ক'লে আমি কি বুজো সাধাৰণতে আমাৰ মনলৈ ডিক্সনেৰী মিনিংটো বাদ দি পেলাই আমি যদি মানুহক প্ৰশ্ন কৰোঁ যে এওঁ এজন সম্ভ্ৰান্ত লোক বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ এটা বস্তুৱে আহে যে তেওঁ বহুত খুব ধুনীয়াকৈ কাপোৰ কানি পিন্ধিছে আৰু তেওঁ টকা পইচা বহুত আছে কিন্তু ৰাজনৈতিক ছাত্ৰ হিচাপে পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট হিচাপে আমাৰ কাৰণে কিন্তু এই জেনেৰেল বা লিটাৰেল মিনিংটো এপ্লাই নকৰে ইয়াত এলিট বুলি ক'লে এটা বৃহৎ বা এটা বহল পৰিমাণৰ এটা বহল এৰিয়াৰ দি আমি বস্তুটো চাওঁ গতিকে এলিট বুলি কওঁতে অকল টকা পইচা থকা বা ভালকৈ ড্ৰেছ কৰাটোকে নুবুজায় এলিট গ্ৰুপটোত কোন পৰে আমি সেই মানুহখিনিকনো কিহৰ কাৰণে এলিট বুলি ক'লোঁ বা তাহাঁতক আমি কিহৰ কাৰণে বাছি উলিয়ালোঁ তেওঁলোকৰ আচলতে ক'বলৈ গ'লে সমাজত সদায় কিছুমান সমাজত মানুহ থাকে ঠিকেই কিন্তু এই মানুহখিনিৰ মাজত এছাম গ্ৰুপ থাকে যি আনতকৈ সদায় বেলেগ কেনেকৈ বেলেগ হ'ব পাৰে তেওঁলোকৰ হয়তো টকা পইচাৰ ক্ষেত্ৰত তেওঁলোক বেলেগ হ'ব পাৰে আনতকৈ বেছি থাকিব পাৰে তেওঁলোকৰ শিক্ষাগত অৰ্হতা বেছি থাকিব পাৰে বা তেওঁলোকৰ কিছুমান কোৱালিটিজ থাকিব পাৰে এই কোৱালিটিজসমূহ ইনবৰ্ণো হ'ব পাৰে একুৱায়াৰ্ডো হ'ব পাৰে ইনবৰ্ণ মানে জন্মগতভাৱে তেওঁলোকে পাইছে আৰু একুৱায়াৰ্ড মানে তেওঁলোকে সেইবিলাক হয়তো অন দ্য প্ৰচেছ গৈ থকাৰ বাটত তেওঁলোকে সেই বস্তুবিলাক বুটলি লৈছে একুৱায়াৰ কৰি লৈছে লৈ পেলাই এওঁলোকে নিজকে আনতকৈ বেলেগ যে সেইটো প্ৰতিপন্ন কৰিব চেষ্টা কৰে বা তেওঁলোকে পাৰিছে বা তেওঁলোকৰ এই বিশেষ গুণবোৰ থকাৰ কাৰণে অন্য মানুহে তেওঁলোকক মানি লৈছে বা তেওঁলোকৰ কথা এষাৰ শুনিছে বা তেওঁলোকৰ কথা এষাৰ মানি লৈছে গতিকে এইটোৱে হৈছে এলিটছ এই এলিটবিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে ষ্ট্ৰেটেজিক এলিটছ আৰু এটা হৈছে ছেগমেণ্টেল এলিটছ ষ্ট্ৰেটেজিক এলিটছবিলাক হৈছে কি যি গোটেই ব্ৰডাৰ স্পেক্ট্ৰামটোত ব্ৰডাৰ এৰিয়াটোৰ ওপৰত তেওঁলোকে এটা বিশেষ প্ৰভাৱ তেওঁলোকে পেলাব পাৰে আৰু ছেগমেণ্টেল এলিটছবিলাক হৈছে কি যি এটা সাব ডোমেইনৰ ওপৰত মানে বৃহত্তৰ গ্ৰুপটোৰ তলৰ যিটো ইনাৰ চাৰ্কেল সেই ইনাৰ চাৰ্কেলটোৰ ওপৰতহে তেওঁলোকে তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে কিন্তু তেওঁলোকে এই ষ্টেটাছটো যে এলিটসকলে এই ষ্টেটাছটো ক'ৰ পৰা পালে এই ষ্টেটাছটো তেওঁলোকে মই আগতেও কৈছোঁ যে তেওঁলোকে কেইবাটাও ফেক্টৰ বা বহুতটা দিশৰ পৰা তেওঁলোকে পাব পাৰে এটা হৈছে হেৰিডিটেৰী জন্মগতভাৱে যে কিছুমান মানুহে জন্মগতভাৱে কিছুমান কোৱালিটি তেওঁলোকে পায় তাৰপিছত কোনোবা মানুহে নিজকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ কেপাচিটি তেওঁলোকে দেখুৱাব পাৰে যেনেকৈ তেওঁলোকে আৰ্ট তেওঁলোকে লিটাৰেচাৰ ইত্যাদিৰ ওপৰত তেওঁলোকৰ নিজৰ বিশেষ পাৰদৰ্শিতা আছে আৰু সেই পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিয়ে মানুহে তেওঁলোকক সন্মান দিয়ে বা মানুহে তেওঁলোকক পূজে বা মানুহে তেওঁলোকক মানি লয় তেওঁলোকৰ পজিশ্যন শাসন দলটোৰ ওপৰত তেওঁলোকৰ পজিশ্যন কি তেওঁলোকৰ কিটো ষ্টেটাছ তেওঁলোক কেনেকৈ আছে বা ৰাজনৈতিক দলটোৰ ওপৰত তেওঁলোকৰ কেনেকুৱা ষ্টেটাছ বা যিটো আমোলাতন্ত্ৰৰ যিটো হায়াৰকি এই বিভাগটো সেই বিভাগত তেওঁলোক কোনটো স্তৰত আছে ওপৰত আছে নে তেওঁলোক স্তৰত আছে বা তেওঁলোকৰ আৰ্থিক অৱস্থা মেটেৰিয়েল এফ্লুৱেঞ্চিটো কেনেকুৱা বা তেওঁলোকে অন্য যদি কৰিব নোৱাৰে তেওঁলোকৰ হয়তো শাৰীৰিকভাৱে তেওঁলোক খুব শক্তিশালী বা শাৰীৰিকভাৱে তেওঁলোক খুব পাৱাৰফুল তেতিয়াহ'লে এই মানুহখিনিয়ে সমাজত তেওঁলোকে নিজৰ তেওঁলোকৰ নিজৰ কেপাচিটি বা নিজৰ মানে তেওঁলোকৰ এফ্লুৱেঞ্চিটো তেওঁলোকে দেখুৱাব পাৰে ষ্ট্ৰেটেজিক আৰু ছেগমেণ্টেল এলিটছৰ ভিতৰত ষ্ট্ৰেটেজিক এলিটছসমূহ বেছি শক্তিশালী বা বেছি হয় এই এলিট থিয়ৰীটোৰ ওপৰত আমাৰ বিভিন্ন ৰাইটাৰ্ছ পেৰিটো মস্কা মিল ৰিটছ এইবিলাকে বিভিন্ন ধৰণৰ তত্ত্ব আমাৰ আগত আগবঢ়াইছে আৰু এই তেওঁলোকৰ তত্ত্বটোৰ মতে পেৰিটৰ মতে এখন ছ'চাইটিত সদায় আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে এলিটছ আৰু এটা হৈছে নন এলিটছ গতিকে এই এলিটছ আৰু নন এলিটছবিলাকক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে গভৰ্ণিং এলিটছ আৰু এটা হৈছে কাউণ্টাৰ এলিটছ
পেৰিটোৱে ক'ব বিচাৰিছে যে এলিটছ বিলাক সমাজৰ সকলো প্ৰফেশ্যনতে থাকে বা সমাজৰ সকলো শ্ৰেণীৰ মাজতে থাকে গতিকে প্ৰত্যেকটা স্তৰত মানুহে কি কৰিব পাৰে তেওঁলোকে নিজৰ নিজৰ ফিল্ডত তেওঁলোকে পাৰদৰ্শিতা তেওঁলোকে দেখুৱাই পেলাই তেওঁলোকে এনেকুৱা এটা পজিশ্যনলৈ যায়গৈ যিটো পজিশ্যনত সকলো মানুহে তেওঁলোকৰ সেই পজিশ্যনটো মানি লয় বা তেওঁলোকক নেতা হিচাপে একচেপ্ট কৰি লয় গতিকে এই এলিটলৈ যোৱা যিটো প্ৰক্ৰিয়া এইটো এটা কিন্তু চাৰ্কুলেশ্যনত চলি থাকে ওপৰতল হৈ থাকে এচাম মানুহে বিভিন্ন পাৰদৰ্শিতা দেখুৱাই পেলাই তেওঁলোকে এটা স্তৰলৈ গুচি যায়গৈ সেই স্তৰলৈ গুচি যোৱাৰ পিছত তেওঁলোক তাত থাকে আৰু তাত থকাৰ পিছত কিন্তু তেওঁলোক কি হয় তেওঁলোক মানে তেওঁলোকে ভাবে যে আমি বহুত কষ্টৰ মূৰত এই পজিশ্যনটোলৈ আহি পালোহি গতিকে এই পজিশ্যনটোৰ পৰা আমাক কোনেও নমাব নোৱাৰে গতিকে তাৰপিছত তেওঁলোক অলপমান ঢিলা হৈ যায় ঢিলা হৈ যোৱাৰ লগে লগে সেই পজিশ্যনটো পাবৰ কাৰণে অন্য এচাম মানুহেতো অনগল ৰৈ আছে বা অনগল চাই আছে গতিকে তেওঁলোকৰ ঢিলামিটোৰ সুবিধা লৈ পেলাই এই মানুহখিনিয়ে কি কৰে তেওঁলোকক তাৰ পৰা টানি নমাই আনিবৰ কাৰণে চেষ্টা কৰে গতিকে নতুন মানুহ আকৌ সেই পজিশ্যনটোলৈ যায় গতিকে এইটোৰ আপ ডাউন হৈ থাকে গতিকে বুৰঞ্জীৰ পাত যদি আমি লুটিয়াই চাওঁ তেতিয়াহ'লে আমি কি দেখিম যে আল্টিমেটলি আমি কি দেখিম যে ইয়াত বহুতবিলাক ডাইনাষ্টিৰ গ্ৰেভয়াৰ্ডছ আমি খান্দিব পাৰিম কিয়নো এটা ডাইনাষ্টিৰ ওপৰলৈ আহিলে তেওঁলোক তাত শাসন কৰিলে আৰু এটা সময় কালৰ বুকুত তেওঁলোক নাইকিয়া হৈ গ'ল আকৌ এটা বেলেগ এটা আহিলে গতিকে আপছ এণ্ড ডাউনছ এটা চলি থাকে গতিকে আমি হিষ্ট্ৰী বা বুৰঞ্জী আমাক এইটোৱে দেখুৱাই থৈ গৈছে যে কোনো মানুহৰ পজিশ্যনটো পাৰ্মানেণ্ট নহয় আৰু এই এলিটছ সকলো ফিক্স নহয় আজি যদি তেওঁ এটা কাৰণত এটা পজিশ্যনত আছে পিছত হয়তো তেওঁ আকৌ সেই পজিশ্যনটোৰ পৰা তেওঁ হয়তো আকৌ তললৈ নামিব পাৰে ৰবাৰ্ট মিচেলে তেওঁ আইৰণ ল অফ অলিগাৰ্কি বুলি এটা তেওঁ তত্ত্ব উলিয়াইছিলে তেওঁৰ কথাটো হৈছে কি যে আমি যেনেকুৱাকৈ প্ৰশাসন নচলাওঁ কিয় যাক লৈ পেলাই প্ৰশাসন নচলাওঁ কিয় যে আল্টিমেটলি এইটো অলিগাৰ্কিলৈ নামি আহিব মানে কি যে কেইজনমান মানুহেহে আল্টিমেটলি শাসন কৰিব আমি মুখেৰে যিমানেই নকওঁ যে আমি সকলোকে সমান সুযোগ সুবিধা দিছোঁ কিন্তু আল্টিমেট আইৰণ ল অফ অলিগাৰ্কিটো হৈছে কি যে আল্টিমেটলি ইট ইজ অনলি এ হেণ্ডফুল অফ পিপল যোনে প্ৰশাসন চলাব বা শাসন কৰিব গতিকে এলিটৰ গোটেই তত্ত্বটো বা কনচেপ্টটো হৈছে কি যে কিছুমান ব্যক্তিয়ে তেওঁলোকে নিজৰ কিছুমান তেওঁলোকৰ যিটো কেপাচিটি আছে তেওঁলোকৰ যিটো পজিশ্যন আছে সেই কেপাচিটিটো বা সেই পজিশ্যনটোৰ ভিত্তিত তেওঁলোক সমাজৰ ওপৰলৈ তেওঁলোক আহে আৰু সেই পজিশ্যনটোত থকাৰ পিছত তেওঁলোকে যেতিয়া পাহৰি যায় আৰু ভাবে যে তেওঁলোকক কোনেও ইয়াৰ পৰা আঁতৰাব নোৱাৰে তেওঁলোকে ঢিলঢাল হৈ যায় আৰু ঢিলঢাল হৈ যোৱাৰ পিছতেই তেওঁলোকক অন্য এটা গ্ৰুপে তেওঁলোকক তাৰ পৰা টানি আজুৰি নমাবলৈ চেষ্টা কৰে গতিকে পেৰিটয়ে কি কৰিছিলে মানুহক কাৰ লগত তুলনা কৰিছিলে লায়ন আৰু ফক্সৰ লগত তুলনা কৰিছিলে সিংহ আৰু শিয়ালৰ লগত তুলনা কৰিছিলে সিংহ হৈছে প্ৰতাপী জন্তু শক্তিশালী পাৱাৰফুল গতিকে তেওঁলোকে গাৰ জোৰেৰে কিছুমান কাম তেওঁলোকে কৰি পেলায় কিন্তু শিয়াল হৈছে টেঙৰ ধূৰ্ত গতিকে শিয়ালে কি কৰে সদায় বাট চাই থাকে যে এই সিংহটোৱে তাৰ পজিশ্যনটোলৈ যোৱাৰ পিছত সি নিজৰ গাৰ্ড কেতিয়া সি পেলাই দিব যি মুহূৰ্ততে গাৰ্ড এৰি দিব তেতিয়াই শিয়াল আকৌ গৈ পেলাই সেই পজিশ্যনটোত যাবগৈ গতিকে সেই একেখিনি কথাই তেওঁ এটা উদাহৰণ শিয়াল আৰু মানুহৰ নেচাৰটো মিলাইছে আৰু সিংহৰ লগতো মানুহৰ নেচাৰটো মিলাই পেলাই তেওঁ এইটোৱে ক'ব বিচাৰিছে যে কিছুমান মানুহ খুব শক্তিশালী থাকে খুব প্ৰতাপী থাকে গতিকে তেওঁলোক এটা সময় ক্ষমতাত আহে আকৌ কালক্ৰমত তেওঁলোক আকৌ নাইকিয়া হৈ যায় গতিকে এইটো এটা প্ৰক্ৰিয়া চলি থাকে এতিয়া সম্ভ্ৰান্তবাদী যিটো তত্ত্ব এই সম্ভ্ৰান্তবাদী তত্ত্বটোৰ কিছুমান বৈশিষ্ট্য আছে এই বৈশিষ্ট্যবিলাক আমি এতিয়া এটা এটাকৈ চাওঁ প্ৰথম হৈছে কি যে এই তত্ত্বটোত কৈছে যে সমাজত সদায় দুটা শ্ৰেণীৰ লোক থাকে এচাম হৈছে কি সম্ভ্ৰান্তবাদী লোক আৰু এচাম হৈছে কি নন সম্ভ্ৰান্তবাদী গতিকে এই যিসকল সম্ভ্ৰান্তবাদী লোক এওঁলোকে
নিজৰ নিজৰ স্ফিয়াৰত, ই অৰ্থনৈতিক স্ফিয়াৰতে হওক, ৰাজনৈতিক স্ফিয়াৰতে হওক, ধৰ্মীয় স্ফিয়াৰতে হওক, যিকোনো স্ফিয়াৰতে তেওঁলোকৰ বিশেষ কিছুমান পাৰ্গতালী আছে, তেওঁলোকৰ বিশেষ কিছুমান কেপাচিটি আছে। এই কেপাচিটিৰ মাধ্যমেৰে তেওঁলোকে সেই পজিশ্যনটোত থাকে আৰু যিসকল নন এলিটছ, এই কেপাচিটি থকা এলিটসকলে তেওঁলোকৰ ওপৰত তেওঁলোকৰ শাসন ন্যায়সৃষ্ট কৰে বা তেওঁলোকৰ ওপৰত শাসন চলায়। গতিকে সমাজত এই এলিটসকলে কমন মানুহখিনিক তেওঁলোকে গাইড কৰে আৰু সেই এলিটসকলৰ যিবিলাক সিদ্ধান্ত বা এলিটসকলে যি ধৰণে বিচাৰিছে বা যি ধৰণে ভাবিছে এই গোটেই বস্তুখিনি তেওঁলোকে সেইমতে কৰে। এলিটসকলৰ বিশেষ কিছুমান চুপিৰিয়ৰ কোৱালিটিজ আছে, গুণ আছে, যিটো গুণৰ কাৰণে তেওঁলোকে সমাজত নিজকে আনতকৈ বেলেগ বুলি প্ৰতিপন্ন কৰিব পাৰিছে। এই কোৱালিটিটো বা এই গুণটো থকাৰ কাৰণে তেওঁলোকে কি কৰিছে, তেওঁলোকে আনৰ ওপৰত তেওঁলোকৰ শাসনভাৰ বা তেওঁলোকৰ মতামত তেওঁলোকে জাপি দিব পাৰিছে। গতিকে তেওঁলোকৰ হাতত প্ৰশাসনীয় কেপাচিটি আছে, তেওঁলোকৰ হাতত ৰাজনৈতিক কেপাচিটি আছে, তেওঁলোকৰ হাতত অৰ্থনৈতিক কেপাচিটি আছে। গতিকে তেওঁলোকৰ হাতত থকা এই অৰ্হতাখিনিৰ কাৰণেই তেওঁলোকে কি কৰিব পাৰিছে, লোকৰ ওপৰত তেওঁলোকৰ প্ৰতিপন্ন তেওঁলোকে স্থাপন কৰিব পাৰিছে। দ্বিতীয়তে বহুত্ববাদী এলিটছ। এখন সমাজত বিভিন্ন ধৰণৰ সম্ভ্ৰান্তবাদী লোক আছে। এইবিলাকক আমি ছ'চিয়েল এলিটছ বুলি ক'ব পাৰোঁ, ৰাজনৈতিক এলিটছ বুলি ক'ব পাৰোঁ, বা পাৱাৰ এলিটছ বুলি ক'ব পাৰোঁ, বা ইকনমিক এলিটছ বুলি ক'ব পাৰোঁ, বা ৰুলিং এলিটছ বুলি ক'ব পাৰোঁ। গতিকে এলিটছবিলাকৰ মাজতো আকৌ বেলেগ বেলেগ ভাৱ আছে। কোনোবাটো হৈছে সামাজিক সম্ভ্ৰান্ত, কোনোবাটো হৈছে এলিট হিচাপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছে। তেওঁলোকে কিন্তু বেলেগ বেলেগ ফিল্ডত তেওঁলোকে কি কৰিব পাৰিছে, তেওঁলোকৰ কেপাচিটি তেওঁলোকে দেখুৱাব পাৰিছে। আৰু তেওঁলোকে কি কৰিছে, এই যে তেওঁলোক এই পজিশ্যনটোলৈ গ'ল, কিহৰ কাৰণে গ'ল, যে তেওঁলোকৰ হাতত কিছুমান বিশেষ কোৱালিটি আছে। তেওঁলোকে এই পজিশ্যনটোলৈ এইকাৰণে যাব পাৰিলে যে তেওঁলোকৰ হাতত কিছুমান বিশেষ কোৱালিটি আছে। গতিকে এই কোৱালিটিখিনি থকাৰ কাৰণে তেওঁলোকে কি কৰিব পাৰিছে, অন্য মানুহক তেওঁলোকে তেওঁলোকৰ নিয়ন্ত্ৰণত তেওঁলোকে ৰাখিব পাৰিছে। চ' এই ৰুলিং এলিটছসকলে তেওঁলোকে কি কৰিছে, তেওঁলোকে পাব্লিকৰ ওচৰত তেওঁলোকে কি কৰে, তেওঁলোকে ৰেছপন্স কৰে, তেওঁলোকে পাব্লিক অপিনিয়নটো তেওঁলোকে লয়, বা তেওঁলোকে সদায় এলাৰ্ট থাকে যে অপজিট গ্ৰুপটোৱে তেওঁলোকক কিবা কাৰণে নষ্ট কৰিবলৈ আহিছে নেকি বা ধ্বংস কৰিবলৈ আহিছে নেকি। এই এলিটছসকলৰ ওচৰলৈ কিন্তু যিবিলাক নন এলিটছ তেওঁলোক যাব পাৰে। মই আগতেই কৈছোঁ, কম্পিউটাৰৰ এই কথাষাৰেই কৈছিল যে আমি চাৰ্কুলেশ্যন অফ এলিটছ বুলি এটা কথা আমি আগতে কৈ আহিছোঁ। চাৰ্কুলেশ্যন অফ এলিটছ মানে কি, যে আজি মই এইটো পজিশ্যনত আছোঁ, কাইলৈ এই পজিশ্যনটো অন্য কোনোবাই ল'ব। যি কি কাৰণে নহওক, এলিটছবিলাক হৈছে কি অ'পেন ক্লাছ, আৰু এইটো ক্ল'জ নহয়, আৰু এইটো এটা ইনফ্লুৱেঞ্চিয়েল ক্লাছ। গতিকে তেওঁলোকে সদায় এই পজিশ্যনটোত তেওঁলোকৰ কেপাচিটি অনুযায়ী তেওঁলোকে এই পজিশ্যনটোত সদায় থাকিবৰ কাৰণে চেষ্টা কৰে বা তেওঁলোকে থাকিবৰ কাৰণে বিচাৰে। কিন্তু এলিটছসকলে সদায় কিন্তু তাতে খুটনি পুতি তেওঁলোকে থাকিব নোৱাৰে, কিয়নো অন্য এচাম লোকে সদায় তালৈ গৈ আছে। তেওঁলোকে সেই বেনিফিটছটো বিচাৰে যে ওপৰত থকা যিসকল লোকে যিখিনি বেনিফিটছ পাইছে, এই তলত থকা লোকখিনিও যাতে সেই বেনিফিটছখিনি পায়। গতিকে আল্টিমেটলি তেওঁলোকৰ মাজত এটা মানে আদান প্ৰদান চলে। এচাম লোক ওপৰত আছে, আকৌ সেইখিনি তেওঁলোকে নতুন মানুহকো তাত সোমাই ল'ব বিচাৰে, বা অন্য মানুহে সেই পজিশ্যনটোলৈ যাব পাৰে, আৰু তেওঁলোকৰ মাজত সেই আপ ডাউন সেই অৱস্থাটো চলি থাকে। এইটো অকল চাৰ্কুলেশ্যনে নহয়, তেওঁলোকৰ আৰু এটা বৈশিষ্ট্য হৈছে কি, যে এলিটছসকলৰ মাজত কিন্তু কম্পিটিশ্যন হয়। পিপলবিলাকে, জনসাধাৰণে কি কৰে, তেওঁলোকে নিৰ্বাচন কৰি পেলাই তেওঁলোকৰ নেতাসকলক তেওঁলোকে বাছি লয়। গতিকে এই নেতাসকলক যে নিৰ্বাচনৰ মাধ্যমেৰে ভোট দি পেলাই বাছি ল'লে, এই নেতাসকলৰ মাজত তুমুল কম্পিটিশ্যন হয়, কেনেকৈ তেওঁলোকে জনসাধাৰণৰ পৰা ভোটটো লৈ পেলাই তেওঁলোকে এটা ওপৰৰ পজিশ্যনলৈ তেওঁলোক যাব পাৰে। গতিকে সেইকাৰণে কি হ'ব, তেওঁলোকে ইটো পক্ষক ডিফিট কৰিবৰ কাৰণে চেষ্টা কৰিব। গতিকে ইয়াত তেওঁলোকৰ কম্পিটিশ্যনটো কেনেকৈ হৈছে, ভোটৰ মাধ্যমেৰে হৈছে।
গতিকে ৰবাৰ্ট মিচেলে কি ক'ব বিচাৰিছে যে আমাৰ গণতন্ত্ৰত কি কৈছে যিসকল পলিটিকেল নেতা আছে এই নেতাসকলে তেওঁলোকে নিজৰ পলিটিকেল অৰ্গেনাইজেশ্যনটোৰ ভিতৰত তেওঁলোকৰ অধিপত্যতা তেওঁলোকে স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে এইটো আল্টিমেটলি অলিগাৰ্কিলে ৰূপান্তৰিত হৈছে যে এসোপা মানুহৰ পৰা লাহে লাহে তেওঁলোকে চালি বাছি আনি পেলাই কেইজনমানৰ হাততহে গোটেই বস্তুখিনি তেওঁলোকে দি দিলে গতিকে এইটোৱে আল্টিমেটলি অলিগাৰ্কিলে ৰূপান্তৰিত কৰিলে যিটো আগতে মিচেলে কৈছিল তেওঁৰ যিটো তত্ত্ব আইৰন ল অফ অলিগাৰ্কি এইটোত তেওঁ কি কৈছে যে যেনেকুৱা ধৰণৰ গণতন্ত্ৰই নাথাকক কিয় গণতন্ত্ৰ বুলি কওঁতে যিমান ডাঙৰ ধৰণৰ গণতন্ত্ৰ আমি দেখোঁ বা বুজাওঁ কিন্তু আল্টিমেটলি মাইনৰিটি ক্লাছ এটাহে কিন্তু গোটেই প্ৰশাসনটো চলায় যদিও আমি কৈছোঁ মেজৰিটিৰ শাসন কিন্তু মেজৰিটি মানুহ কি হৈ থাকে ইনঅপাৰেটিভ হৈ থাকে ইনএক্টিভ হৈ থাকে তেওঁলোক সক্ৰিয় হৈ নাথাকে আৰু এই গোটেই বৃহৎ জনসাধাৰণক এটা মুষ্টিমেয় চামে চলাই থাকে বা তেওঁলোকে কেনেকুৱাকৈ চলিব বা কি ধৰণে চলিব দেখুৱায় কাৰণ বৃহত্তৰ চামটো সাধাৰণতে কি হয় আনঅৰ্গেনাইজড হয় আৰু তেওঁলোকৰ হাতত শাসন কৰাৰ কোনো ধৰণৰ উৎপ্ৰেৰণা নাথাকে গতিকে তেওঁলোকে পাৰ্টিচিপেট কৰিছোঁ বুলি তেওঁলোকে মনে প্ৰাণে ভাবি লৈছে কিন্তু আচলতে তেওঁলোক আনঅৰ্গেনাইজ আৰু তেওঁলোকে কোনটো প্ৰক্ৰিয়াৰে চলাবলৈ যাব সেইটো তেওঁলোকে বুজি নাপায় গতিকে আল্টিমেটলি তেওঁলোকৰ হাতত শাসনভাৰটো নাথাকি পেলাই এটা কেইজনমান ব্যক্তি বা মুষ্টিমেয় ব্যক্তিৰ হাততহে গোটেই শাসনৰ দায়িত্বটো আহি পৰে গতিকে আল্টিমেটলি যিটো আইৰন ল অফ অলিগাৰ্কি যে অনলি এ হেণ্ডফুল অফ ফিউ তেওঁলোকে শাসন কৰিব সকলোৱে নকৰে গতিকে প্ৰত্যেকটা অৰ্গেনাইজেশ্যনকে মিচেলে ক'ব বিচাৰিছে যে আল্টিমেটলি এই আইৰন ল অফ অলিগাৰ্কিৰ চাৰি পেৰৰ ভিতৰত ই সোমাই পৰে এই এলিট থিয়ৰিটোত নেতা বা লিডাৰশ্বিপৰ ওপৰতো খুব ইম্পৰ্টেঞ্চ দিয়া হয় এলিটে কি কৰে ডেমক্ৰেচি বা গণতন্ত্ৰ ছাকচেছফুল হ'বলৈ হ'লে ইয়াত সদায় এজন কেপেবল লিডাৰ লাগিব যদি নেতৃত্ব দিয়া ব্যক্তিজন কেপেবল নহয় বা তেওঁৰ মানে কেপাচিটি নাথাকে তেতিয়াহ'লে তেওঁ কি কৰিব নোৱাৰিব ভালকৈ চলাব নোৱাৰিব এই নেতাজনে বহুত কাম কৰে তেওঁৰ প্ৰথমতে কি কৰে জনসাধাৰণখিনিক একগোট কৰে তেওঁলোকৰ মাজত মতামত এটাৰ সৃষ্টি কৰে আৰু তেওঁলোকে সমাজত মানুহে কি প্ৰব্লেম ফেচ কৰিছে আৰু সেই প্ৰব্লেমছৰ সমাধান কি এইকেইটা বস্তু উলিয়াবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে গতিকে যদি এক্টিভ লিডাৰশ্বিপ নাথাকে কাৰণ এখন সমাজত বহুত ধৰণৰ সমস্যা থাকে সেই সমস্যাখিনিক বাছি উলিয়াই পেলাই সেই সমস্যাখিনিক কেনেকৈ সমাধান কৰিব লাগিব সেইটো এই লিডাৰশ্বিপখিনিয়েহে এইটো কৰিব পাৰিব সাধাৰণতে কি হয় যিবিলাক সৰ্বসাধাৰণ মানুহ তেওঁলোক দিশাহাৰা হয় তেওঁলোকক কোনোবাই যদি গাইডেঞ্চ নিদিয়ে তেওঁলোকক যদি সুপথে লৈ নাযায় গতিকে এই দিশাহাৰা মানুহখিনিয়ে কিন্তু একো কৰিব নোৱাৰে গতিকে মানুহবিলাকেতো ডাইৰেক্টলি প্ৰশাসনীয় প্ৰক্ৰিয়াটোত অংশগ্ৰহণ নকৰে তেওঁলোকে আমোলাসকলৰ মাধ্যমেৰেহে কৰিলে গতিকে এই যিবিলাক প্ৰতিনিধি এই প্ৰতিনিধি যাক আমি বাছি লৈছিলোঁ এই প্ৰতিনিধিসকলে আমাক সুপথ দেখুৱাই আমাক আগবঢ়াই নিব লাগিব গতিকে এলিটৰ আৰু এটা বিশেষ বৈশিষ্ট্য হৈছে কি যে এই যিসকল লিডাৰ আছে এই লিডাৰসকলে তেওঁলোকে কি কৰিব লাগিব গাইডেঞ্চ দি পেলাই মানুহখিনিক আগবঢ়াই নিব লাগিব এই এলিটসকলৰ সৰ্বসাধাৰণ মানুহৰ ওচৰত কিন্তু দায়বদ্ধতা আছে গতিকে এই যদিও লিডাৰশ্বিপৰ কথা কৈছোঁ কিন্তু এই যিসকল এলিট যিসকল সম্ভ্ৰান্ত লোক যিসকলে এটা পজিশ্যন পালেহি এওঁলোকেও কি কৰিব লাগিব তেওঁলোকে জনসাধাৰণৰ ওচৰত তেওঁলোকৰ দায়বদ্ধতাটো তেওঁলোকে দিব লাগিব এই এলিটসকলেও কিন্তু এবছলিউট আৰু আনলিমিটেড পাৱাৰ তেওঁলোকৰ হাতত নাথাকে কাৰণ যদি তেওঁলোকে এক্সেচিভ পাৱাৰ ইউটিলাইজ কৰে বা প্ৰয়োগ কৰে তেতিয়াহ'লে কিন্তু আল্টিমেটলি কি হ'ব পাৰে তেওঁলোকৰ বিশেষ ধৰণৰ কিছুমান প্ৰব্লেমছ হ'ব পাৰে কাৰণ এই এলিটসকলৰ মেইন লক্ষ্য বা উদ্দেশ্যটো হৈছে কি যে পিছত তেওঁলোকে এই জনসাধাৰণৰখিনিৰ ওচৰলৈকে তেওঁলোকে যাব লাগিব ভোট বিচাৰি গতিকে তেওঁলোকে ভোট পাবৰ কাৰণে এটা গ্ৰুপ অফ এলিটে আন এটা গ্ৰুপৰ লগত কম্পিট কৰে আমি সেইটো অকণমান আগতেও কৈছোঁ যে এলিটছসকলৰ মাজত অ'পেন কম্পিটিশ্যন হয় আৰু এই কম্পিটিশ্যনটো হোৱাৰ কাৰণে এলিটছবিলাক যেতিয়া সেই পজিশ্যনটোলৈ পায়
তেওঁলোকে কিন্তু জনসাধাৰণক অৱজ্ঞা কৰিব নোৱাৰে জনসাধাৰণৰ ওপৰত তেওঁলোকৰ দায়বদ্ধতাটো সদায় থাকি যায় কাৰণ তেওঁলোকে আল্টিমেটলি সেই পজিশ্যনটোলৈ ৰুলিং কেপাচিটিটোলৈ বা ৰুলিং পাৱাৰটোলৈ তেওঁলোক কেনেকৈ আহিব যেতিয়া এওঁলোকৰ পৰা ভোটখিনি পাব গতিকে এইটো তেওঁলোকৰ যিসকল এলিটছ এই এলিটছসকলৰ ওপৰত তেওঁলোকক আমি তেওঁলোকৰ কিছুমান বৈশিষ্ট্য আমি দেখিবলৈ পাইছোঁ যে এলিটছসকলৰ এই এলিট থিয়ৰিটোৰ এইখিনি আমি বৈশিষ্ট্য পাইছোঁ এতিয়া এই এলিট থিয়ৰিটোকো আকৌ তিনিটা দিশ মানে এই এলিট থিয়ৰিটোক তেওঁলোকে সমালোচনা কৰিছে ইয়াৰ কিছুমান সমালোচনা হৈছে কি যে এই তত্ত্বটো গণতন্ত্ৰৰ বিৰুদ্ধে গৈছে গণতন্ত্ৰৰ বিৰুদ্ধে কেনেকৈ গৈছে যে গণতন্ত্ৰই কি বিচাৰিছে যে এইটোত মেজৰিটিৰ শাসনৰ কথা কৈছে গণতন্ত্ৰৰ পৰিপন্থী এইকাৰণে বুলি কোৱা হৈছে গণতন্ত্ৰত আমি আগতে কৈছোঁ যে সকলো মানুহৰ পাৰ্টিচিপেশ্যন বিচাৰিছে গণতন্ত্ৰ ছাকচেছফুল কেতিয়া হ'ব যেতিয়া সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰিব কিন্তু যিসকল এলিটিষ্ট থিয়ৰী ফ'ল' কৰে বা বিলিভ কৰে তেওঁলোকে কি কৈছে যে ইয়াত চিলেক্টিভ মানুহেহে কৰে কাৰণ গণতন্ত্ৰত কি আহিছে হেণ্ডফুল অফ পিপল এলিটিষ্ট থিয়ৰিটোত কি কৈছে যে যদিও ইয়াত সকলোৰে পাৰ্টিচিপেশ্যন বুলি কোৱা হৈছে আল্টিমেটলি কিন্তু মুষ্টিমীয় কেইজনমানেহে আচলতে প্ৰশাসনটো চলাই নিছে গতিকে ইয়াত চিলেক্টিভ ফিউৰ কথা আহি গ'ল গতিকে তেতিয়া সকলো মানুহৰ মাজত যিটো সমতাৰ কথা কৈছে ইকুৱেলিটি এমাং অল সেই বস্তুটো ইয়াত কিন্তু তেতিয়া এপ্লিকেবল নহ'লে কাৰণ সকলোৱে ক'ত শাসন কৰিলে মুষ্টিমীয় কেইজনমানেহে কৰিলে গতিকে ইয়াত যিটো ইকুৱেলিটি ফৰ অলৰ কথা কৈছে সেইটো ইয়াত এপ্লিকেবল নহ'লে কাৰণ এলিট থিয়ৰিটোৱে ইনডাইৰেক্টলি ইনইকুৱেলিটিৰ কথাহে ক'লে কাৰণ ইয়াতেতো সকলোকে পাৰ্টিচিপেট কৰিব নিদিলে মুষ্টিমীয়াক এটা গ্ৰুপেহে পাৰ্টিচিপেট কৰিলে গতিকে ইয়াত সমতা ক'ত থাকিল ইকুৱেলিটিটো নাথাকিল আৰু ইয়াত তেওঁলোকে কৈছে কি যে সকলো মানুহে শাসন চলাব নোৱাৰে বা সকলো মানুহে শাসন কৰিব নোৱাৰে গতিকে আল্টিমেটলি কেইজনমান ব্যক্তিকহে এই শাসনৰ এনাজৰীডাল দিব লাগিব এই তত্ত্বটোৱে সম্ভ্ৰান্তবাদী যিটো তত্ত্ব এইটোৱে কোনো ধৰণৰ প্ৰমূল্য বা ভাৱধাৰাৰ ওপৰত গুৰুত্ব নিদিয়ে তেওঁলোকে ভাৱধাৰা বা আইডিঅলজিৰ ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়ে তেওঁলোকৰ সেই যিবিলাক কমন কনচেপ্ট জনসাধাৰণৰ উইল বা পপুলাৰ ছভাৰেনিটি বা পলিটিকেল ইকুৱেলিটি বা জেনেৰেল ৱেলফেয়াৰ এইবিলাক তেওঁলোকে কি কৈছে যে শব্দৰ কিছুমান যাদুকাঠিহে তাৰ বাহিৰে একো নহয় গতিকে তেওঁলোকে আইডিঅলজি বা ভাৱধাৰা বা প্ৰমূল্যৰ ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়ে এই ভাৱধাৰাবিলাক পলিটিকেল ইকুৱেলিটি বুলি কৈ পেলাই বা জেনেৰেল ৱেলফেয়াৰ অফ অল বুলি কৈ এনেকুৱা ধৰণৰ শব্দ কিছুমান জাষ্ট ফুলজাৰিৰ নিচিনা আমি মানে চমৎকাৰহে কৰিছোঁ তাৰ বাহিৰে সি অন্য একো কাম নকৰে এই তত্ত্বটোৱে কৈছে যে নেতাৰ ওপৰত বেছি গুৰুত্ব দিয়ে আমি অকণমান আগতে পঢ়ি আহিছিলোঁ যে নেতাৰ ইয়াত গুৰুত্ব কি বা নেতাৰ ইয়াত ইম্পৰ্টেঞ্চ কি গতিকে ইয়াত কি হৈছে তেওঁলোকে জনসাধাৰণৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব নিদি পেলাই তেওঁলোকে ভাবিছে যে জনসাধাৰণ দিশাহাৰা তেওঁলোকৰ নিজৰ কোনো চেন্স অফ ৰেছপনচিবিলিটি নাই দায়বদ্ধতাৰ কনচেপ্ট নাই গতিকে এই লিডাৰসকলেহে গোটেই বস্তুটো চলাব পাৰিব বা নেতাসকলেহে গোটেই বস্তুটো নিব গতিকে এইটোৱে তেওঁলোকে আল্টিমেটলি কি কৰিছে যে পাব্লিক অপিনিয়নকো তেওঁলোকে কি কৰিছে বিশেষ কোনো গুৰুত্ব দিয়া নাই কাৰণ নেতাসকলে যেনেকৈ পাব্লিক অপিনিয়নটো মূৰ দিব সেইমতে সেইটো মূৰ ল'ব গতিকে এওঁলোকে আল্টিমেটলি কি কৈছে যে এইটো মানে তাহলে এইটোক তেওঁলোকে মানে এফিচিয়েণ্ট বা তেওঁলোকে সমালোচনা কৰিছে এই থিয়ৰিটোক তেওঁলোকে কনজাৰ্ভেটিভ বুলি কৈছে ৰক্ষণশীল বুলি কৈছে ৰক্ষণশীল বুলি কিয় কৈছে যে ইয়াত গণতন্ত্ৰত তেওঁলোকে কিছুমান ফ্লজ দেখিছে এনেকুৱা ধৰণৰ থিয়ৰি দেখিছে এই থিয়ৰিটোৱে গণতন্ত্ৰৰ যিবিলাক দোষ এলিট থিয়ৰিটোৱে গণতন্ত্ৰৰ এই দোষবিলাকক আঁতৰাব পৰা নাই এই দোষবিলাকক তেওঁলোকে গুচাব পৰা নাই গতিকে এইটোৱে আল্টিমেটলি এটা ৰক্ষণশীল তত্ত্বক ছাপোৰ্ট কৰাৰ বাহিৰে আৰু একো কৰা নাই গতিকে জনসাধাৰণক যদি আমি উন্নতিৰ ৰাস্তা দেখুৱাবলৈ হয় তেতিয়াহ'লে আমি কিছুমান প্ৰগতিশীল পদ্ধতি আমি ল'ব লাগিব কিন্তু উদাৰনৈতিক বা যিটো সম্ভ্ৰান্তবাদী ভাৱধাৰা এইটোৱে কিছুমান ৰক্ষণশীল ভাৱধাৰাক ছাপোৰ্ট কৰি আছে গতিকে তেওঁলোকে প্ৰগ্ৰেছিভ কোনো ধৰণৰ ৰোল প্লে' কৰিব পৰা নাই
ইয়াৰ গোটেই মূল্যবোৰ প্ৰমূল্যবিলাকে পুৰণা চিন্তাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে গতিকে আধুনিক সমাজ এখন পৰিৱৰ্তনশীল আৰু এই পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত মিলাই পেলাই এই তত্ত্বটো আগবাঢ়িব পৰা নাই গতিকে আগবাঢ়ি যাব পৰা এটা ছিষ্টেম বা আগবাঢ়ি ওলাই যোৱাৰ এটা প্ৰক্ৰিয়া আমাৰ আগত দাঙি নধৰি পেলাই ফ্লড কিছুমান ছিষ্টেম ফ্লছ থকা দোষ থকা কিছুমান ছিষ্টেমক তেওঁলোকে আঁকোৱালি ধৰি আছে আৰু সেইখিনিকে তেওঁলোকে পাৰ কৰাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে যিটো এলিট থিয়ৰী সেই এলিট থিয়ৰীটোৱে ভাৰসাম্য মানে সমতাৰ ওপৰত তেওঁলোকে ভাৰসাম্যতাৰ ওপৰত বেছি গুৰুত্ব দিছে গতিকে এই ভাৰসাম্যতাটো মেইনটেইন কৰিবৰ কাৰণে এটা মানে সংঘৰ্ষপূৰ্ণ সমাজ এখনত এটা ভাৰসাম্য ৰক্ষা কৰাটো সম্পূৰ্ণৰূপে সম্ভৱপৰ নহয় কিন্তু এই ডেমক্ৰেচিৰ গণতন্ত্ৰৰ যিবিলাক খুব হাই লেভেলৰ প্ৰমূল্যৰ কথা তেওঁলোকে কৈছে এই প্ৰমূল্যবিলাকে সমাজত অশান্তিৰহে সৃষ্টি কৰিছে বুলি এই তত্ত্বটোত তেওঁলোকে সমালোচনা কৰিছে গতিকে আমি এখন সমাজত যেতিয়া বহুত ধৰণৰ কনফ্লিক্টছ থাকে সেই কনফ্লিক্টছবিলাকৰ সমাধান এটা উলিয়াবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কিন্তু সেই ব্যৱস্থাখিনি ইয়াত তেওঁলোকে একেবাৰে কৰিব পৰা নাই গতিকে ডেমক্ৰেটিক ছ'চাইটিত কি হৈছে আমি ঠিকেই কৈছোঁ যে প্ৰত্যেকৰে মতামত দিয়াৰ অপিনিয়ন আছে পিপলবিলাকে জনসাধাৰণে তেওঁলোকে মত প্ৰকাশ কৰিব পাৰিব তেওঁলোকে ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব বা তেওঁলোকে যিবিলাক সামাজিক দিশ আছে এই গোটেই সামাজিক দিশবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব কিন্তু এনেধৰণেৰে যদি তেওঁলোকে চবতে অংশগ্ৰহণ কৰি থাকে তেতিয়াহ'লে আমি এটা এপ্ৰপ্ৰিয়েট সিদ্ধান্তলৈ আমি আহিব নোৱাৰিম আৰু তেতিয়াই কি হ'ব সমাজত ষ্টেবিলিটিৰ সলনি ইনষ্টেবিলিটি আহি যাব এই তত্ত্বটোৰ আৰু এটা দোষ হৈছে কি যে এওঁলোকে আইডিয়লজি বা ভাৱধাৰাৰ ওপৰত বেছি তেওঁলোকে গুৰুত্ব নিদিয়ে তেওঁলোকে ডেমক্ৰেচিৰ গণতন্ত্ৰৰ যিটো ইনষ্টিটিউশ্যনেল এছপেক্ট সেই ইনষ্টিটিউশ্যনেল এছপেক্টটোৰ ওপৰতহে তেওঁলোকে গুৰুত্ব দিছে যে এটা ইনষ্টিটিউশ্যন থাকিব লাগিব কিন্তু ইনষ্টিটিউশ্যনটো কেনেকৈ চলিব ইয়াত কিছুমান প্ৰমূল্য থাকিব লাগিব ইয়াত কিছুমান ভাৱধাৰা থাকিব লাগিব তেতিয়াহে এটা ইনষ্টিটিউশ্যন চলিব ইনষ্টিটিউশ্যনটো পাতি দিলে নচলে এনেকৈ তেওঁলোকে এণ্ড অফ আইডিয়লজি যে ভাৱধাৰাৰ অন্ত পৰিল এণ্ড অফ আইডিয়লজি এইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে কিন্তু আচলতে এইটো এটা শুদ্ধ ভাৱধাৰা নহয় গণতন্ত্ৰই কি কৰিছে এই যিটো এলিট থিয়ৰী এই এলিট থিয়ৰীটোৱে কি কৰিছে মানুহক গণতন্ত্ৰৰ ছিষ্টেমৰ এটা তেওঁলোকে মিনছ বুলি ভাবিছে তাক তেওঁলোকে এণ্ড বুলি ভবা নাই কিন্তু এইটো কাৰেক্ট নহয় গতিকে এই থিয়ৰীটোৱে গণতন্ত্ৰক প্ৰয়োগ কৰি পেলাই হিউমেন ডেভেলপমেণ্টৰ কথা তেওঁলোকে চিন্তা কৰিব পৰা নাই গতিকে য'ত মানুহ ইগনৰেঞ্চত থাকে জনসাধাৰণৰ যদি তেওঁলোকক আমি ভাল ধৰণেৰে আগবঢ়াই নিব নোৱাৰোঁ বা তেওঁলোকক যদি আমি ভাল কিছুমান প্ৰমূল্য দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে তেওঁলোকে কি কৰিব নোৱাৰে তেওঁলোকে মানে ভালকৈ আগবাঢ়ি যাব নোৱাৰিব এলিটিছ যিটো থিয়ৰী এই এলিটিছ থিয়ৰীটোৱে কি ইগন'ৰ কৰিছে তেওঁলোকে ৰাজনৈতিক আৰু সামাজিক সমতাৰ তত্ত্বটো তেওঁলোকে অৱহেলা কৰিছে বা তেওঁলোকে ইগন'ৰ কৰিছে ইয়াত তেওঁলোকে কৈছে যে এলিটসকলে শাসন কেনেকৈ কৰে তেওঁলোকৰ ইণ্টেলিজেঞ্চৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকৰ যিহেতু ইণ্টেলিজেঞ্চ আছে তেওঁলোকৰ যিহেতু কেপাচিটি আছে এই ইণ্টেলিজেঞ্চ বা কেপাচিটিৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে তেওঁলোকৰ প্ৰশাসন চলায় কিন্তু এলিটিছ থিয়ৰীটোৰ কথাটো হৈছে কি যে দে আৰ ৰেছপনচিবল টু দ্য গভৰ্ণমেণ্ট তেওঁলোকে চৰকাৰৰ ওচৰত দায়বদ্ধতাটো তেওঁলোকৰ থাকিব লাগিব চ' এইকাৰণে এনে ক্ষেত্ৰত যিটো নন ডেমক্ৰেটিক ছিষ্টেম আছে বা নন গণতান্ত্ৰিক ভাৱধাৰা আছে তাত এইটো নাখাটে এওঁলোকে এই তত্ত্বটোৱে কি কৰিছে তেওঁলোকে এটা ব্যুৰ'ক্ৰেটিক চেণ্ট্ৰেলাইজ পাৱাৰ ছিষ্টেম এটা ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু এই ব্যুৰ'ক্ৰেটিক পাৱাৰ ছিষ্টেমটো যেতিয়া তেওঁলোকে অৰ্গেনাইজ কৰিব বা চেষ্টা চলাব তেতিয়া এইটোৱে
জেনেৰেলাইজ কিছুমান ৰুলছ ৰেগুলেশ্যনছ আমাক দিব নোৱাৰিব তো এইখিনিয়ে হৈছে আমাৰ যিটো সম্ভ্ৰান্ত বা তত্ত্ব সেই তত্ত্বটোৰ এইটোৱে হৈছে ক্ৰিটিচিজম গতিকে আজি আমি উদাৰনৈতিক গণতন্ত্ৰৰ ক্ৰিটিচিজমখিনি আলোচনা কৰিলোঁ আৰু এলিটিষ্ট থিয়ৰীৰ ফিচাৰ্ছ মিনিং অফ এলিটিষ্ট থিয়ৰী আৰু ইয়াৰ ক্ৰিটিচিজমখিনি আমি আলোচনা কৰিলোঁ থেংক ইউ ভেৰি মাছ